অধিবক্তা মৃত্যুল ইছলামৰ সহধৰ্মিনীয়ে অস্বীকাৰ কৰিলে বিধায়ক ৰেকিবুদ্দিনৰ বিৰুদ্ধে চলোৱা অপপ্ৰচাৰ। অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ প্ৰতিবাদৰ মৃত্যু হোৱা কংগ্ৰেছৰ নেতা তথা অধিবক্তা মৃত্যুল ইছলামৰ সহধৰ্মিনী হামিদা পাৰ্মিদে ৰাহুল গান্ধীক অসম ভ্ৰমণৰ সময়ছোৱাত সাক্ষাৎ কৰি অভিনন্দন জনায়। পিছত সেই সাক্ষাৎকাৰত ছয়গাঁও সমষ্টিৰ বিধায়ক ৰেকিবুদ্দিন আহমেদক নৱগঠিত চমৰীয়া সমষ্টিৰ পৰা প্ৰাৰ্থিত্ব প্ৰদান কৰিবলৈ আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এজেণ্ট বুলি যি মিছা অপপ্ৰচাৰ সামাজিক মাধ্যমত ভাইৰেল হোৱাত আজি সম্পূৰ্ণকৈ সংবাদ মাধ্যমৰ ওচৰতে অস্বীকাৰ কৰে প্ৰয়াত অধিবক্তা মৃত্যুল ইছলামৰ সহধৰ্মিনী হামিদা পাৰ্ভিনে। উল্লেখ্য যে এই অপপ্ৰচাৰ সামাজিক মাধ্যমত ভাইৰেল হোৱাত কিদৰে খণ্ডন কৰিলে এই সন্দৰ্ভত চাওক আমাৰ এই প্ৰতিবেদনত। গৰিমাৰীৰ পৰা আব্দুল মতিনৰ ৰিপৰ্ট, টাইমছ অসম 24। সমষ্টিৰ ৰেকিবুদ্দিন আহমেদৰ বিৰুদ্ধে যিটো মিডিয়াত অপপ্ৰচাৰ চলি আছে সেইটো একদম ভুৱা অপপ্ৰচাৰ, সেইটো মিছা কথা হয়। মোক বিৰোধী দলপতি ৰাহুল গান্ধী ছাৰৰ লগত লগ কৰাৰ কথা আছিলে, মই লগ কৰিছো। তাতে লগ কৰি মই মোৰ কিছুমান পাৰ্চনেলি কথা পাতিছো। তাতে মই কোনো MLৰ বদনাম গাব যোৱা নাই আৰু মই গোৱাও নাই। এইটো একদম মিছা কথা হয়। আপোনাৰ ব্যক্তিগত কাম লৈ গৈছিল হয়। এই সন্দৰ্ভত যেটো মিডিয়াত ওলাই আছে এই ক্ষেত্ৰত আপুনি কি ক'ব বিচাৰিছে? আচলতে এইটো ভুৱা নে মিডিয়া ক'ত পালে? মই এইটো নাজানো মিডিয়া ক'ত পালে। মই যেতিয়া শ্ৰী ৰাহুল গান্ধী ছাৰক লগ কৰিছিলো তেতিয়া মোৰ লগত কোনো নাছিলে, মই আছিলো আৰু আমাৰ ৰাহুল গান্ধী ছাৰে আছিলে। মই নাজানো এইটো ক'ৰ পৰা কেনেকে ওলালে, মই এইটো বিষয়ে মই জ্ঞাত নহয়। এইটো অপপ্ৰচাৰ তেনেহ'লে ভিত্তিহীন বুলি কয়? হয়, ভিত্তিহীন। 16 তাৰিখত বনগাঁও ছয়গাঁৱত যিটো আমাৰ কৰ্মী সভা আছিলে, সেইখন সভাত আমাৰ ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ দলপতি সন্মানীয় ৰাহুল গান্ধী ডাঙৰীয়া আৰু সভাপতি সন্মানীয় খাৰ্গেজী ডাঙৰীয়া, তাৰ লগত আমাৰ সন্মানীয় সভাপতি APCC সভাপতি গৌৰৱ গগৈ ডাঙৰীয়া আছিলে। আমি তাত গৈছিলোঁ। আমাৰ পৰিয়ালৰ বিষয় লৈ আমি সন্মানীয় ৰাহুল গান্ধী ডাঙৰীয়াক অৱগত কৰিছিলোঁ। আৰু বাকী যিটো আপোনালোকে কথা ওলাইছে ৰেকিবুদ্দিনৰ বিৰুদ্ধে, সেইটো ক'ৰবাত মিছা কথা। আমি এইবিলাক কথা কোৱা নাই। এইটো মিডিয়াই ক'ত পালে কি কৰে সিহঁতে গম পাব। আমাৰ ফালৰ পৰা এইবিলাক কথা কোৱা হোৱা নাই।